হেল্ল' মোৰ ফেচবুক ফেমিলি, আপোনালোক সকলোকে মোৰ পেজলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাম গুৱাহাটীত ৩৫০ কোটি টকাৰে নিৰ্মিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা পাৰ্কখন। প্ৰথম গেটেৰে সোমাই আমি সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পাওঁ আৰু ইয়াত বিশেষকৈ গৰমৰ দিনত মানুহে ইয়াত গ'লে কষ্ট হ'ব, কিয়নো ইয়াত ইমান ছাঁ তাহ নাই। ঠাণ্ডাতেই আমাৰ গৰম লাগি আছিলে, তথাপিও ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া বস্তু আছে খেলাৰ। আমি ডাঙৰবোৰৰ কাৰণে ফটো মৰাৰ বাহিৰে বেলেগ একো দেখা নাই। আৰু ৩৫০ কোটি টকাৰে নিৰ্মাণ কৰা পাৰ্কখন মই ভাবোঁ আৰু বহুত উন্নত হ'ব লাগিছিল। আৰু এইবোৰ এইটোক কি বুলি কয়, মই বজাই আছিলোঁ, এইটো নামটো নাজানো, যোনে জানে কমেণ্টত জনাব। আৰু ঠাইটো বহুতেই ধুনীয়া লাগিছে, ধুনীয়া ধুনীয়া প্লেচ আছে ইয়াৰ ভিতৰত। পাৰ্কটোৰ ভিতৰত যদি পাৰ্কটো পুৰণা হয়, গছবিলাক ডাঙৰ হয়, ছাঁৰ ব্যৱস্থা হয়, তেনেহ'লে আৰু ধুনীয়া হ'ব। কিন্তু এতিয়া নতুনকৈ বনাইছে, মানুহে ইমান মানুহৰ ভিৰ হয়, তথাপিও মানুহে ইমান লেতেৰা কৰা দেখা নাই। কিন্তু মই এটা প্ৰব্লেম ফেচ কৰিছোঁ তাত। মোৰ ধৰি লওক বাথৰুম লাগিছিলে, মই ক'ত যাওঁ বিচাৰি হাবাথুৰি 1-2 কিলোমিটাৰ ঘূৰি লাষ্টত উপায় নাপায় সেই ব্ৰহ্মপুত্ৰৰ কিনাৰতে পাৰ্কৰ পৰাই কিবা ব্যৱস্থা কৰি আৰু কাম চলাইছিলোঁ। আৰু এই ঢোলকেইটা বজাই বহুত ভাল লাগিছে। আৰু এই পাৰ্কখনত আপোনালোকৰ চবৰে মুখে মুখে গ্লাছৰ ব্ৰিজখন আপোনালোকক দেখুৱাই নাই, কাৰণ এই গ্লাছৰ ব্ৰিজ নামৰহে আপোনাৰ ধৰি লওক 60-70 স্কুৱেৰ ফুট হ'ব। এটা কোন এটাত চুক এটাত আপোনাৰ গ্লাছ অলপ লগাইছে। আৰু ইমান টকা ব্যয় কৰি পেলাই বনাইছিলে, কিন্তু আৰু অলপ বেলেগ হ'ব লাগিছিল, আৰু উন্নত হ'ব লাগিছিলে। তথাপি মুঠতে ঠিকেই আছে। আৰু গুৱাহাটীত, অসমত এইটোৱে ইমান ডাঙৰকৈ ফাৰ্ষ্ট বনাইছে চাগে। আৰু এইটোত যদি টিকেট লগায় মানুহে, মোৰ তাত লাগে যে টিকেট কাটি পেলাই মানুহে এইটো চাব যাব বুলি, কিন্তু টিকেট কাটি চাব যোৱাৰ কোনো ধৰণৰ তেনেকুৱা বস্তু নাই ইয়াত। আৰু যদি গ্লাছৰ ব্ৰিজখনত আপোনালোকে যাব বিচাৰে, তেনেহ'লে সেই একেবাৰে লাষ্টত 7 নম্বৰ গেটটোত, 1 নম্বৰ গেটতে সোমাই অলপ লাষ্টত সেইটো চাইডে চাই গৈ পেলাই আপোনালোকে গ্লাছৰ ব্ৰিজটো পাব। আৰু তাতেই গ্লাছৰ ব্ৰিজ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ তাত ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।